লাগে কি দিয়া নাছিল মানুহজনে, কিন্তু এখন ডাইনিং কিনি সেই ডাইনিংখনত ডাইনিংখন ৰাখি ভাত এসাঁজ খোৱা নহ'ল আজি জুবিন গাৰ্গৰ। চুলিনত এদিন কৈছিল হেনো কাৰেক্ট, দাদা চাবলৈ যাব পৰা নাই, কি বুলি ক'ম। যিজনে মেছেজ কৰি আছিল শেখৰক সেইজনে কৈছে দাদাক চাবলৈ যাব পৰা নাই, কি বুলি যাম। এখন ডাইনিং, ডাঙৰ ডাইনিং এখন কিনাৰ সপোন আছিল নিজৰ, সেই ঘৰটো যিটো সপোন পূৰণ নহ'ল, সেই ডাইনিংখনত বহি এসাঁজ সুখেৰে খোৱাৰ সপোন পূৰণ নহ'ল জুবিন গাৰ্গৰ। আন এটা স্ক্ৰীনশ্বট আমি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া দাদা নাই যিহেতু তাক দৰকাৰ নাই, মৰি যাওক সি। হয়তো এজন ব্যক্তিৰ কথা কৈছে, মূল ব্যক্তিজন সম্ভৱতঃ সিদ্ধাৰ্থৰ কথা লিখিছে শেখৰে, সি মৰি যাওক বুলি কৈছে। কিন্তু তাৰ আগত যিটো কথা আছিল যে সিহঁত চবে ভয় খাইছে, সিহঁত কোন, সেই প্ৰশ্নৰ উত্তৰ কিন্তু লাগিব। কেৱল সিদ্ধাৰ্থ নহয়, সিহঁত বুলি ক'লে সেই গেংটোৰ কথা কৈছে, কোনোবা নহয় কোনোবা আছে আৰু লগত। মইনো কাৰ আশাত গৈছিলোঁ, বা দাদাই মৰিও মোক এৰি নিদি খাই লৈ গুচি আহিল একেলগে। 3 কোটি টকাৰ বটলিং কোম্পানী, কাৰ 3 কোটি টকাৰ বটলিং কোম্পানী আছে? 15 কোটি টকীয়া হোটেল, যি জুবিন গাৰ্গে 5 কোটি টকাত খাৰঘুলিত এটা ঘৰ কিনিব নোৱাৰি কান্দি থাকিল। সেই জুবিন গাৰ্গৰ যদি মেনেজাৰৰ কথা কৈছে এই মেছেজত, 3 কোটি টকাৰ বটলিং কোম্পানী কৰিলে, 15 কোটি টকীয়া হোটেল বনালে, কেনেকৈ কৰিলে? দাদাৰো নহ'ল জীৱনত। সেই শেখৰে কৈছে গাড়ীৰো ধাৰটো লগাই থৈ গ'ল, গাড়ীও হেনো ধাৰত চলি আছে এতিয়া। সি যি কৰিবলৈ আছিল চব কৰি ল'লে। 80 লাখৰ লোন আছিল, সেইটোকে আজি 1 ইয়াৰ ধৰি জয়ন্ত দা মই পাতি আছিলোঁ। হোটেল ক'ত খুলিলে? সেই হোটেলখনৰ কথা যিটো মেছেজৰ স্ক্ৰীনশ্বটত আপোনালোকে দেখিছিল, সেই হোটেলখনৰ কথাই কৈছে। যিখন হোটেলৰ কথা কৈছে যে 3 কোটি টকাৰ বটলিং কোম্পানী, 15 কোটি টকীয়া হোটেল, যি 15 কোটি টকাত হোটেল কৰা বুলি কৈছিলে। এইবাৰ সুধিছে লোকেশ্যনটো ক'ত আছে, কোনখন হোটেল? তেতিয়া কৈছে ৰয়েল ইউনিভাৰ্চিটিৰ কাষত। ৰয়েল ইউনিভাৰ্চিটিৰ কাষত হোটেল আছে, যিখন হোটেল ক্ৰয় কৰিছিল। আৰু এয়া যদি সিদ্ধাৰ্থৰ কথা কোৱা হয়, এই মেছেজটোত যদি জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থৰ কথা কোৱা হৈছে, সিদ্ধাৰ্থ শৰ্মাৰ কথা কোৱা হৈছে, এই কথাটো সেইজনেই কৈছে যিজন শেখৰ গোস্বামী মিউজিচিয়ান, যিজন সেই শেখৰ গোস্বামী, যি শেষ মুহূৰ্তত জুবিনদাৰ লগত আছিল, সাগৰত সাঁতোৰাৰ সময়ত আছিল, একেলগে পানীত আছিল, আৰু একেলগে কাষত সেই শেখৰো আছিল, সেই সিদ্ধাৰ্থো আছিল। দুজনকৈ ব্যক্তি, এজনে আনজনৰ ওপৰত অভিযোগ আনিছে, আৰু অভিযোগ আনিছে ভয়ংকৰ অভিযোগ। এই অভিযোগবোৰ শুনাৰ পাছত যিবোৰ কথা ৰাইজে কৈ আছে, যিবোৰ অভিযোগ জুবিন গাৰ্গৰ অনুৰাগীয়ে কৈ আছে, যিবোৰ অভিযোগৰ কথা আমি কৈ আছোঁ যে স্পষ্ট হ'ব লাগিব, ৰাইজে জানিব লাগিব, ৰাইজে বুজিব লাগিব। এই যিটো ষড়যন্ত্ৰ, কি ষড়যন্ত্ৰৰ কথা কৈছে, গেম বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে, গেমটো কি গেম এইটো? যি গেমৰ কথা দুদিন গেম গম পাই যাবি, সেই গেমটো গম পাব লাগিব। শেখৰো আহিব লাগিব ৰাইজৰ সন্মুখলৈ, শেখৰে ক'ব লাগিব যে কি গেমৰ কথা শেখৰে উল্লেখ কৰিছিল, কি জানে শেখৰে। এনেকুৱা কোন আছে যে লুটি পুটি জুবিন দাক খালে, কেৱল ব্যৱহাৰ কৰিলে, নিজৰ লাইফ বনাই ল'লে বুলি কৈছে। কোনে নিজৰ লাইফ বনাই ল'লে? আৰু বাক্য শব্দ বন্ধ কৰিব, নিজৰ লাইফ বনাই ল'লে বুলি কোৱা নাই, নিজৰ লাইফ বনাই ল'লে। এটা জীৱন নহয়, কেইবাটাও জীৱন বনাই লৈছে কেইবাজনেও। এই কেইবাজন কোন যিয়ে খুলি খালে জুবিন দাক? দাদা জীয়াই থাকিলে, ভালকে থাকিলে হিচাপ সুধিলে হয়। চবেই ভয় খাই আছিল। মই সেইবাবে শান্তনু মহন্ত, জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিলেহেঁতেন। শান্তনু মহন্ত, এই প্ৰশ্নটোলৈ মই আহিম, কিন্তু এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এটা সাংঘাতিক কথা লিখিছে, তাৰ বহুত দীঘলীয়া লিখিছে। মই কিছু শাৰী পঢ়ি দিব বিচাৰিছোঁ, মন দি আমাৰ দৰ্শকসকলে শুনিব। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কি লিখিছে শুনক। ছিংগাপুৰৰ ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু ঘটিল। এই মুহূৰ্তত জুবিনৰ মৃত্যুৰ পষ্টমৰ্টেম ৰিপৰ্টো আহি ওলাইছে, সেয়া ইতিমধ্যে আমি দেখুৱাইছোঁ। মৃত্যুৰ কাৰণ হিচাপে কোৱা হৈছে জুবিনৰ পানীত পৰি মৃত্যু হৈছে। জুবিনৰ কোনো ধৰণৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱা নাছিল। সাগৰৰ পাৰত জুবিনে মৃত্যুৰ আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে, আপুনি মই সকলোৱে দেখিছোঁ। জুবিনে পুৱাৰ ভাগত সাগৰৰ পাৰত জুবিনে মৃত্যু হোৱাৰ আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে। জুবিন গাৰ্গক সমগ্ৰ নিশা সুৰাপান কৰোৱা হৈছিল। জুবিন গাৰ্গৰ সমগ্ৰ নিশা আগদিনা তাৰমানে সুৰাপান কোৱা হৈছিল, গোটেই ৰাতি সুৰাপান কৰোৱা হৈছিল। কাক? জুবিন গাৰ্গক। জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায়। আপুনি মই যিসকলে জুবিন গাৰ্গক জানো, আমি সেয়া জানো যে জুবিন গাৰ্গ দিনত 2টা-3টাত উঠে, ৰাতিপুৱা কোনো জগাব নোৱাৰে। জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায়, কিন্তু সেইদিনা জুবিনক শুবলৈ দিয়া হোৱা নাছিল। আগদিনা উৰে ৰাতি সুৰাপান কৰোৱাইছে, ৰাতি জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল। আৰু তাৰ পাছত কি কৰিলে? জুবিন ভাগৰুৱা হৈ পৰিছিল, জুবিন অসুস্থ আমি জানো, কেইবাবাৰো চিজাৰ এটেক আহিছে। ভাগৰুৱা জুবিনক লাইফ জেকেট পিন্ধি পানীত জঁপিয়াবলৈ এৰি দিয়া হ'ল।
জাহাজত বহি থকা ব্যক্তিকেইজনৰ কিন্তু এবাৰো পানীলৈ যাবলৈ মন নগ'ল। এই পইণ্টটো আমি কোনো মন কৰা নাছিলোঁ। জাহাজত যিসকল লোক আছে তেওঁলোকৰ এজনো কিন্তু পানীলৈ যাবলৈ মন কৰা নাছিলে। দেখা গ'ল লাইফ জেকেটটো জুবিনে খুলি যায়। জুবিনে ওপৰলৈ মূৰ কৰি শুই থাকে। ইয়াৰ পিছত ভিডিঅ' আমি নাজানো, ইয়াৰ পিছত কি হ'ল আমি কোনেও নাজানো। সেই ভিডিঅ'টো তাতে কাট হৈ গৈছে। ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হ'ল, লগে লগে ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হৈছে। জুবিনে পুনৰ জাহাজত উঠি জেকেট খুলি সাঁতুৰিছে, ভিডিঅ' নাই কিন্তু। তেতিয়াই হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল যে পেৰাগ্লাইডিঙত কোনোবা চেনেলে ব্ৰেকিং কৰিছিলে, মন কৰিব কোনে কোনে কৰিছিলে। ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল পেৰাগ্লাইডিং কৰি থকা অৱস্থাত আকাশৰ পৰা সাগৰত পৰি গৈছিল জুবিন গাৰ্গ। ছিংগাপুৰৰ পৰাই আন একাংশই প্ৰচাৰ কৰিলে স্কুবা ডাইভিঙৰ সময়ত হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ জুবিনৰ মৃত্যু ঘটিছিল। তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল কৰা হোৱা নাছিলে। প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল? এটা বা দুটা চেনেলে কৰি দিয়াৰ পিছত সমগ্ৰ চেনেলে সেইটো সঁচা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে, ANA প্ৰকাশ কৰিলে। ANAৰ দৰে সংবাদ গোষ্ঠীয়ে যেতিয়া প্ৰকাশ কৰিলে, আমাৰ দৰে সাংবাদিকক সেই বাতৰিটো আমি পুট কৰিলোঁ, আমি ল'লোঁ ANAৰ পৰা সেই বাতৰি, য'ত কোৱা হৈছিল এবাৰ স্কুবা ডাইভিঙৰ মৃত্যু হৈছে, এবাৰ পেৰাগ্লাইডিঙৰ মৃত্যু হৈছে। প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল? জুবিনে সাঁতুৰি থাকোঁতে পানীত ডুব যোৱা সময়ত কোনো উদ্ধাৰ কৰিবলৈ জুবিনৰ কাষলৈ কিয় এজনো যোৱা নাছিলে? এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব। সেই সময়ত ছিংগাপুৰত যদিহে অসমৰ মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক, সৰু সুৰা সাংবাদিকো যদি আছিলে, সেই সময়ত কেইবাজনো সাংবাদিক জুবিন গাৰ্গৰ লগত তাত আছিলে বুলি কোৱা হৈছে। ছিংগাপুৰত আছিলে সেই মুহূৰ্তত। সেই মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক, সৰু সুৰা সাংবাদিক থকা হ'লেও জুবিনৰ মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিলেহেঁতেন। কিন্তু আচৰিত হ'লো, নিজৰ পইচাৰে ছিংগাপুৰ ভ্ৰমণলৈ যাওঁ বুলি কোৱা সাংবাদিকে জুবিনৰ কোনো বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰিলে। আৰে জুবিন গাৰ্গ মৰি গৈছে, জুবিন গাৰ্গ মৰি গৈছে, সেই বাতৰি সংগ্ৰহ কৰিবলৈ আপুনি এজন সাংবাদিক হৈ আপোনাৰ মন নগ'ল? এই প্ৰশ্ন কৰিছে অতনু ভূঞাই। বৰঞ্চ দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলালে। জুবিন গাৰ্গ কেনেকৈ মৰিলে সেইবিলাকত কাৰো গুৰুত্ব নাই, চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ লাগি গ'ল। দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা দেখা গ'ল। জুবিনৰ নিথৰ দেহ ছিংগাপুৰৰ পৰা আহি গুৱাহাটী পালেহি। কিন্তু জুবিনক ছিংগাপুৰলৈ লৈ যোৱা চামকানু মহন্ত, শেখৰ, সিদ্ধাৰ্থহঁত আহি পালেহিনে? আৰু আমাৰ হাতত তথ্য আছে, কালি 3জন ব্যক্তি ছিংগাপুৰত আছে। এজন শ্যামকানু মহন্ত, বাকী 2জন কোন? কোৱা হৈছে কাৰোবাৰ হোটেল আছে, এজন অনা অসমীয়া। সেইবিলাক খবৰ ৰাইজে কৰি ল'ব, আপোনালোকে কাৰ কথা কৈছোঁ হয়তো অনুভৱ কৰিছে। আমি জানো জুবিনৰ মৃতদেহৰ কাষত এজনো থিয় হোৱাৰ সাহস হোৱা নাই। কিন্তু এনি টাইম জুবিন গাৰ্গৰ লগত থাকে। জুবিন গাৰ্গৰ লগত গ'লে প্ৰতি মুহূৰ্তত চেলফি কোনে দিয়ে? কিন্তু জুবিন গাৰ্গৰ এই সময়ত কিয় তেওঁৰ কাষত আহি সেইকেইজন ব্যক্তি থিয় হোৱা নাই? প্ৰতি মুহূৰ্তত জুবিনৰ লগত চেলফি, জুবিনৰ লগত অমুক কৰিলোঁ, জুবিনৰ লগত তমুক কৰিলোঁ, জুবিনক লৈ মাৰ্কেটিং কৰে, জুবিনক লৈ কথা ক'লে বহুত ওলাব, নকওঁ। আমি জানো সাহস নাই। এওঁলোকৰ ভুলৰ বাবে অসুখীয়া জুবিন আমাৰ কাষৰ পৰা আঁতৰি গ'ল। কেইদিনমানৰ পিছত আমি সকলো পাহৰি যাম, সেয়া সত্য। খানাপাৰা ফিল্ডত চামকানুৱে বিহুৰ আগতে আকৌ আয়োজন কৰিব ৰঙালী উৎসৱ। মুখ্যমন্ত্ৰীয়ে বিহুৰ দিনকেইটাৰ পিছত বিহুৰ আয়োজন কৰিবলৈ বাধা দিয়ে। কিন্তু বিহুৰ আগতেই চামকানু মহন্তই আয়োজন কৰা ৰঙালী উৎসৱত বাধা প্ৰদান কিয় নকৰে মুখ্যমন্ত্ৰীয়ে? এই প্ৰশ্ন কৰিছে। হয়তো জুবিনক বাদ দি এইবাৰ পাপনক লৈ ৰঙালী উৎসৱ আয়োজন কৰিব চামকানুৱে। আমি বুৰ্বকৰ দৰে হাত চাপৰি বজাই বজাই সেই অনুষ্ঠান চাম। আমি এনেকৈয়ে বুৰ্বক হৈ থাকিম। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এইবিলাক কথা লিখিছে। শান্তনু মহন্ত, আপোনাৰ কাষলৈ। নিশ্চয়কৈ ঋতুস্মিন শৰ্মা, এই কথাখিনি আপুনি স্পষ্টকৈ পঢ়ি দিলে, আৰু তাত প্ৰতিটো কথা যি কথাকেইটা উল্লেখ কৰা আছে সেই প্ৰশ্নসমূহ নিশ্চয়কৈ ৰাইজৰ মাজত উত্থাপিত হ'ব। আৰু যিটো ঘটনা সংঘটিত হৈ গ'ল, যি স্থানত সংঘটিত হৈ গ'ল, যিটো ইভেণ্টৰ বাবে সংঘটিত হৈ গ'ল, তাত বহু লোক উপস্থিত আছিল। আৰু প্ৰতিগৰাকী ব্যক্তিকে আজি ৰাইজে প্ৰশ্ন কৰিছে। আজি ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোক তাত আছিল, বিদেশত আছিল, জুবিন দা বিদেশত আছিল, বিদেশত আপোন মানুহখিনি একেলগে আছিল। সেই আপোন মানুহখিনি একেলগে থকাৰ পাছত কেইজনমান আপোন মানুহ? বিদেশৰ আটাইসকল আপোন মানুহ নহয়, বিদেশৰ কেইজনমান আপোন মানুহ। সেইটোৱে কৈছোঁ মই, বিদেশী মানুহ কেইজন নহয়, কেইজনমান আপোন মানুহ আছিল। যিকেইজন আপোন মানুহ আছিল, ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোক আপোন মানুহ হৈ থাকোঁতে কিয় জুবিনদাৰ লগত সেই কথাটো সংঘটিত হ'ল। আৰু তাৰ কিছু ব্যাখ্যা এই মেছেজৰ মূৰতো পোৱা যায়। এই মেছেজ কেইটাত এইবাবেই পোৱা যায় যে যিগৰাকী শেখৰ শেষ সময়লৈকে আছিল, শেখৰ গোস্বামী আছিল, শেখৰে কি লিখিছে।
মই প্লেন হওঁতেই কৈছিলোঁ কোনটো প্লেনৰ কথা কৈছে, এইটো প্লেন নালাগে, বহুত টাইম এনে যাব, তাতকৈ আমি মিউজিক দোকানত যাওঁ। সম্ভৱতঃ এই প্লেনটোৰ কথা কোৱা হৈছে যে আমি সাগৰত সাঁতুৰিব যাওঁ। সেই প্লেনটো হোৱাৰ সময়ত হেনো শেখৰে কৈছিল নালাগে, বহুত টাইম যাব, তাতকৈ আমি মিউজিক দোকানত যাওঁ, কিবা ইনষ্ট্ৰুমেণ্ট চাওঁ। বাট মোৰ কথাৰ তাত ভেলু কম থাকে। মই অকলে ষ্টুডিঅ' আৰু ষ্টেজত কিবা এটা ক'ব পৰা অধিকাৰ আছিল। এই প্লেনটোৰ কথা যে কৈছে, এই প্লেনটো কোনটো প্লেনৰ কথা কোৱা হৈছে সেয়া এক প্ৰশ্ন। আৰু এই প্লেন শব্দটো কোনটো প্লেনৰ কথা কোৱা হৈছে, সেই গেমটোৰ লগত প্লেনটো জড়িত হৈ আছে নে এইটো সেইদিনাখন যিটো ট্ৰিপ আছিলে ট্ৰিপটোৰ প্লেন, এই দুইটা কথা কিন্তু দুই ধৰণে চালি জাৰি চাব লাগিব, এৰি দিব নোৱাৰি। কাৰণ আগত শব্দটো গেম শব্দ এটা আছে, যদি গেম বুলি কৈছে এটা ডাঙৰ গেমৰ কথা কৈছে, কেইবাজনৰ কথা কৈছে, ইয়াত যদি প্লেনটো আছে, এই প্লেনটো সম্পৰ্কেও শেখৰে জানে নে নাজানে, এই কথাখিনি স্পষ্ট কৰিব লাগিব শেখৰে। ইনষ্ট্ৰুমেণ্ট চোৱাৰ কথা কৈছে, কিন্তু মোৰ কথাত তাৰ ভেলু কম থাকে বুলিও কৈছে। মই অকলে ষ্টুডিঅ' আৰু ষ্টেজত সেই কিবা এটা ক'ব পৰাৰ অধিকাৰ আছিল বুলি কৈছে। তাৰপাছত প্ৰশ্ন হ'ল সিদ্ধাৰ্থ ক'ত আছে এতিয়া, এই জুবিন জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ ক'ত আছে প্ৰশ্ন সুধিছে। এইফালৰ পৰা উত্তৰ আহিছে দিল্লীত থাকি গ'ল, অৰ্থাৎ ছিংগাপুৰৰ পৰা আহি আছে দিল্লীত আছে, দিল্লীত লুকাই থাকিবলগীয়া হৈছে। মই নিজে টিকট কাটি গুচি আহিলোঁ, শেখৰ এতিয়া টিকট কাটি গুচি আহিছে। দাদাৰ ফ্লাইট বেলেগ আছিল, CMA ঠিক কৰি লৈছিলে। পিছত ঘাইত লেণ্ড কৰি গম পালোঁ যে দাদাৰ ফ্লাইটত একেলগে আহিছিলোঁ, দাদাই মোক মৃত্যুৰ পাছতো এৰি দিয়া নাই। তাৰ পাছত চাব আন এক ভয়ংকৰ কথা। তোৰ মতে মই কি কৰিব লাগিছিল? এজনে কৈছে যে আপুনি পানী যাব দিব নালাগিছিল, কাৰণ শেখৰৰ লগত আছিলে পানীত যোৱা সময়ত। বেলেগ ফাঁকি মাৰি মানুহকতো ডাইভাৰ্ট কৰিব লাগিছিল। তেতিয়া কৈছে যেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থতে প্লেন কৰি ৰেছপনচিবিলিটি লয়। যেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থতে প্লেন কৰি ৰেছপনচিবিলিটি লয়, প্লেন কৰিছে আৰু ৰেছপনচিবিলিটি লৈছে যে মই দায়িত্ব লৈছোঁ, দাদাৰ একো নহয়। এইটো কেনেকুৱা কথা? এবাৰ যদি শংকা ব্যক্ত কৰা হৈছিল যে তাত নাযাওঁ, তাত বিপদ হ'ব পাৰে, কিন্তু যদি ৰেছপনচিবিলিটি লৈছে, দায়িত্ব লৈছে, দায়িত্ব সহকাৰে উভতাই আনিব লাগিছিল, তেতিয়া মোৰবোৰে কিবা ক'ব পাৰিবিনে? তোৰ মোৰ দৰে মানুহে কিবা কৰিব পাৰিবিনে? যেতিয়া সিদ্ধাৰ্থে সিদ্ধান্ত লয় সেই কথাটো কৈছে। পাৰিছনে আজিলৈ সুধিছে এইজনক। সি প্লেন কৰিছিল। এইফালৰ পৰা প্ৰশ্ন কৰাইছে শেখৰ দা জুবিন গাৰ্গ বুলি ছেভ আছে নাম্বাৰটো, এইগৰাকীয়ে শেখৰ গোস্বামী। সি প্লেন কৰিছিল নেকি সুধিছে, প্ৰশ্ন কৰিছিল। তেতিয়া উত্তৰত আহিছে তাহাত বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট। তাহাত কেৱল শেখৰ নহয় দেই, এজন সিদ্ধাৰ্থ নহয়, সিদ্ধাৰ্থলৈ ক'লেহেঁতেন যে সি বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট। ইয়াতে কৈছে তাহাত। এই তাহাত কোন? তাহাতৰ মাজত কোন সোমাই আছে, এই বস্তুটোৰ উত্তৰটো লাগিব। মোৰ তোৰ তাত একো ভেলু নাথাকে, তই চাগে বুজি পাওঁ, বহুত কথা আছে, ক'লে এনেকে নহ'ব। এই যে সামগ্ৰিকভাৱে মেছেজ কেইটা আছে, ইয়াৰ উত্তৰ সিদ্ধাৰ্থে দিব লাগিব, অসমৰ ৰাইজক দিব লাগিব, ৰহস্য হৈ থাকিব নোৱাৰে। কাৰণ শেখৰে দিব লাগিব, শেখৰে ক'ব লাগিব। আৰু সিদ্ধাৰ্থৰ কথাই যদি শেখৰে কৈছে, কেৱল সিদ্ধাৰ্থক নকয় যে তাহাত বুলি কৈছে, তাহাতে ভয় খাই আছে, তাহাতি জড়িত হৈ আছে, তাহাত আছে, তাহাতবোৰ শান্তনু মহন্ত উত্তৰ নহয়, ধৰি আনিব লাগে। উত্তৰ নহয়, সিহঁতক ধৰি আনিব লাগে। এটা দৃশ্য দেখুৱাই লৈছো, এই মুহূৰ্তত জুবিন গাৰ্গৰ কাষত যিখিনি মানুহ আছে, ধৰি আনিব লাগে, ধৰি অনাটো প্ৰয়োজন আছে। আৰু ধৰি অনাৰ পাছত সকলো কথা স্পষ্ট কৰিব লাগে, ৰাইজে বিচৰাৰ ধৰণে। এইদৰে মানুহ ওলাই আহিছে, যিজন মানুহ অসমৰ আটাইতকৈ মূল্যৱান মানুহজনক মাৰি পেলাইছে। তাৰ পিছত আপুনি স্ক্ৰীনশ্বট কেইটা আকৌ এবাৰ দেখক, যিসকলে এই মুহূৰ্তত অসম লাইভ 24 আৰু NB নিউজ অন কৰিছে, সেই ভয় লগা স্ক্ৰীনশ্বট কেইটা। জুবিন গাৰ্গৰ টকা কোনে খাইছিলে, জুবিন গাৰ্গে হিচাপ বিচৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'ল নেকি? জুবিন গাৰ্গক ষড়যন্ত্ৰ, জুবিন গাৰ্গৰ টকাৰ বাবেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল নেকি? এইবিলাক তদন্ত কৰিব লাগিব। পুনৰবাৰ স্ক্ৰীনশ্বট কেইটা আপুনি ভালদৰে বুজাই দিয়ক শান্তনু মহন্ত। নিশ্চয়, মই আকৌ এবাৰ দিব বিচাৰিছোঁ। এই ভয়ংকৰ স্ক্ৰীনশ্বটটোৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ, যিটো মই প্ৰথমতে উল্লেখ কৰিছিলোঁ, যি অতি ভয়ংকৰ। এক ছেকেণ্ড মই দেখুৱাই আছোঁ।